আজি আমি কৰিম বছৰেকীয়া পৰীক্ষা 2025-26 বৰ্ষৰ অষ্টম শ্ৰেণী গণিতৰ প্ৰশ্ন উত্তৰসমূহ। এক নম্বৰ প্ৰশ্নটো কৈছে যে ৬৫০০ টকাৰ কিমান শতাংশৰ মান ৮৪৫ টকা হ'ব নিৰ্ণয় কৰা। এতিয়া আমি ধৰি ল'ম যে ৬৫০০ টকাৰ ১% মান ৮৪৫ টকা। এতিয়া ইয়াত ইমপ্লাই চিন দিলোঁ। ৬৫০০ টকাৰ ১% মান হ'ব, আমি এনেদৰে সুধিব পাৰোঁ যে ৬৫০০ টকাৰ ১00% x সমান কিমান দিছে? ৮৪৫ টকা। এতিয়া আমি ইয়াক পূৰণ চিহ্নৰ সহায়ত কৰিম। ইয়াত আছে ৬৫০০ টকাটো পূৰণ হৈ যাব আৰু ১00% x হৈ যাব আৰু ইফালে থাকিব ৮৪৫। এতিয়া আমি এই শূন্যকেইটা ইয়াৰ লগত কটাকটি কৰিব পাৰিম। এতিয়া ইয়াত থাকিলে 65 ইনটু x সমান ৮৪৫। এতিয়া আমি এই 65টো যদি সমান চিহ্নৰ ইফালে লৈ যাওঁ, ৮৪৫ক হৰণ কৰিব, তেতিয়া ইয়াত থাকিব x আৰু ৮৪৫ক যদি এই 65এ হৰণ কৰে, তেতিয়া xৰ মান ওলাব 13, মানে ৬৫০০ টকাৰ 13% মান ৮৪৫ টকা। এতিয়া আমি ইয়াত লিখি দিম যে এতেকে ৬৫০০ টকাৰ 13% মান ৮৪৫ টকা। ২ নম্বৰ প্ৰশ্নটো কৈছে যে এটা টিভিৰ মূল্য ২০৫০০ টকাৰ পৰা বাঢ়ি ২২১৪০ টকা হ'লগৈ। টিভিটোৰ শতকৰা মূল্য বৃদ্ধি নিৰ্ণয় কৰক। এতিয়া আমি ইয়াৰ প্ৰাৰম্ভিক মূল্য আৰু মূল্য বৃদ্ধিটো উলিয়াই ল'ম। তাৰ কাৰণে আমি এনেদৰে লিখি দিম যে টিভিটোৰ প্ৰাৰম্ভিক মূল্য প্ৰথমতে আছিলে ২০৫০০ টকা, আকৌ বাঢ়ি গ'ল কিমান? বাঢ়ি গৈ হ'লগৈ ২২১৪০ টকা। এতিয়া আমি লিখিব পাৰিম যে টিভিটোৰ নতুন মূল্য সমান আছে ২২১৪০ টকা। এতিয়া আমি এই কিমাননো বৃদ্ধি হ'ল তাৰ মূল্যটো উলিয়াই লওঁ। তাৰ কাৰণে আমি এনেদৰে লিখিম যে মূল্য বৃদ্ধি উলিয়াবলৈ হ'লে নতুন মূল্যটোৰ পৰা প্ৰাৰম্ভিক মূল্যটো বিয়োগ কৰিব লাগিব। তেতিয়াহ'লে ওলাব ২২১৪০ৰ পৰা ২০৫০০ টকা বিয়োগ কৰিলে হ'ব ১৬৪০ টকা। এতিয়া আমাক কৈছে যে টিভিটোৰ শতকৰা মূল্য বৃদ্ধি নিৰ্ণয় কৰা। শতকৰা মূল্য বৃদ্ধি নিৰ্ণয় কৰা ফৰ্মুলাটো হৈছে এতেকে টিভিটোৰ শতকৰা মূল্য হ'ব মূল্য বৃদ্ধি হ'ব। এতিয়া আমি শতকৰা মূল্য বৃদ্ধিৰ ফৰ্মুলাটো পাতিম। শতকৰা মূল্য বৃদ্ধিৰ ফৰ্মুলাটো হৈছে মূল্য বৃদ্ধি বাই নতুন নহয়, আগৰ যিটো মূল্য আছিলে প্ৰাৰম্ভিক মূল্য। ইয়াত লিখিম প্ৰাৰম্ভিক মূল্য। পূৰণ 100ৰ লগত পূৰণ কৰিলে ইয়াৰ পাৰ্চেণ্টেজটো ওলাব কিহৰ? টিভিটোৰ শতকৰা মূল্য বৃদ্ধি। এতিয়া আমি মূল্য বৃদ্ধি কিমান হ'ল? মূল্য বৃদ্ধি হ'ল ১৬৪০ আৰু প্ৰাৰম্ভিক মূল্য আছিলে ২০৫০০ টকা। তেতিয়াহ'লে আমি ইয়াত পাতিম ২০৫০০ টকা আৰু ইনটু কিমান আছে? 100 বা 100% বুলি লিখিম আমি। এতিয়া আমি ইয়াক কটাকটি কৰিম। এতিয়া ইয়াত এটা শূন্য কাটিম, ইয়াত এটা শূন্য কাটিম, ইয়াত এটা শূন্য, ইয়াত এটা শূন্য কাটিম। এতিয়া ২০৫ যদি ১৬৪০ক হৰণ কৰোঁ, তেতিয়া ওলাব
8%, মানে টিভিটো শতকৰা মূল্য বৃদ্ধি হ'ব 8%। 3 নম্বৰ প্ৰশ্নটো দিছে যে ৰাজুৱে এটা ঘড়ী 750 টকাৰে কিনিলে। ঘড়ীটো মেৰামতি কৰোঁতে তেওঁৰ 200 টকা খৰচ হ'ল। পাছত তেওঁ ঘড়ীটো 20% লাভত বিক্ৰী কৰিলে। ঘড়ীটোৰ বেচা দাম উলিওৱা। এতিয়া আমি ৰাজুৱে কিনা ঘড়ীটোৰ মুঠ খৰচ কিমান হ'ল উলিয়াই তাৰ পৰা 20% লাভটো যোগ কৰি দিলে ঘড়ীটোৰ বেচা দাম ওলাব। এতিয়া আমি এনেদৰে লিখিম যে ঘড়ীটোৰ মুঠ খৰচ। ঘড়ীটো প্ৰথমতে কিনা দামৰ লগত মেৰামতিৰ দামটো যোগ কৰিব লাগিব। আমি ইয়াত লিখিম ঘড়ীটোৰ মুঠ খৰচ সমান কিনা দাম যোগ মেৰামতি খৰচ। এতিয়া ঘড়ীটো কিনিছিলে 750 টকাত আৰু মেৰামতি কৰোঁতে খৰচ হ'ল কেইটকা? 200 টকা। তেতিয়াহ'লে আমি ইয়াত পাতিম 200 টকা। এতিয়া মুঠ খৰচ ওলালে 950 টকা। এতিয়া যিহেতু 20% লাভ হ'ল বুলি কৈছে, 950 টকাৰ 20%টো উলিয়াই ল'ম আমি। এতেকে লাভ সমান, লাভ উলিয়াবলৈ হ'লে মুঠ খৰচৰ পৰা 20% উলিয়াব লাগিব। মুঠ খৰচৰ 20%। এতিয়া মুঠ খৰচৰ 20% উলিয়াবলৈ হ'লে মুঠ খৰচ ওলাইছিলে কিমান পাৰ্চেণ্ট? 20%। ইয়াক আমি এনেদৰে লিখিব পাৰোঁ যে 100 ভাগৰ 20। এতিয়া আমি কটাকটি কৰিম। ইয়াত এটা শূন্য কাটিম, ইয়াত এটা শূন্য কাটিম, ইয়াত এটা শূন্য কাটিম আৰু ইয়াত এটা শূন্য কাটিম। এতিয়া ইয়াত থাকি গ'ল 95 × 2। এতিয়া 95ৰ লগত 2 পূৰণ কৰিলে হ'ব 190 টকা। তেতিয়াহ'লে লাভ ওলালে 190 টকা। এতিয়া ঘড়ীটোৰ মুঠ বেচা দাম উলিয়াবলৈ হ'লে মুঠ খৰচৰ লগত লাভটো যোগ কৰিব লাগিব। এতিয়া আমি এনেদৰে লিখিম যে এতেকে ঘড়ীটোৰ বেচা দাম হ'ব ইকুৱেল দিম মুঠ খৰচৰ লগত লাভটো যোগ কৰিব লাগিব। এতিয়া মুঠ খৰচ আছিলে 950 টকা আৰু লাভ হ'ল 190 টকা। এতিয়া 950 টকা আৰু 190 টকা যোগ কৰিলে হ'ব 1140 টকা। মানে ঘড়ীটোৰ বেচা দাম হ'ল 1140 টকা।